নিজৰ প্ৰকৃত প্ৰেমক বিচাৰি পালে সানিয়া মিৰ্জাই বিচ্ছেদৰ এটা বছৰৰ পাছত নিজৰ ঘৰৰ পৰা আঁতৰালে স্বামীৰ নাম আঁতৰাই ঘৰৰ বাহিৰত আপোনজনৰ নাম লিখিলে সানিয়াই ব্যক্তিগৰাকীৰ নাম জানিবলৈ অনুৰাগী মনত সৃষ্টি এতিয়া কৌতূহলৰ ভাৰতৰ তাৰকা টেনিছ খেলুৱৈ সানিয়া মিৰ্জাৰ সৈতে পাকিস্তানী ক্ৰিকেটাৰ শোয়েব মালিকৰ বিবাহ বিচ্ছেদ হোৱা এবছৰ হ'ল 2024 চনৰ জানুৱাৰী মাহত পাকিস্তানী অভিনেত্ৰী সানা জাভেদৰ সৈতে শোয়েব মালিকে বিবাহপাশত আবদ্ধ হয় বিবাহ বিচ্ছেদৰ এবছৰৰ পিছত এতিয়া খবৰ ওলাইছে যে সানিয়া মিৰ্জাই নিজৰ ডুবাই ঘৰৰ পৰা প্ৰাক্তন স্বামী শোয়েব মালিকৰ নাম আঁতৰাইছে আৰু তাৰ সলনি লিখিছে এগৰাকী বিশেষ ব্যক্তিৰ নাম যি সৰ্বত্ৰে হৈ পৰিছে বৰ্তমান ভাইৰেল সানিয়া মিৰ্জাই নিজৰ ডুবাই ঘৰৰ শোয়েব মালিকৰ নাম লিখাৰ সলনি লিখিছে পুত্ৰ ইজানৰ নাম আৰু এই পৰিৱৰ্তনে হৈছে প্ৰাক্তন টেনিছ খেলুৱৈগৰাকীৰ এক নতুন আৰম্ভণি সানিয়া মিৰ্জাই এতিয়া পুত্ৰ ইজানৰ সৈতে এই ঘৰটোত থাকিবলৈ পৰিকল্পনা কৰিছে দীৰ্ঘদিন ধৰি পুত্ৰৰ সৈতে ইউএছত বাস কৰা সানিয়া মিৰ্জাই কয় যে ইজান এতিয়া তেওঁৰ আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ সানিয়া মিৰ্জাই নিজৰ পুত্ৰ ইজানক নিজৰ বেষ্ট ফ্ৰেণ্ড বুলিও অভিহিত কৰিছে এই খবৰ প্ৰকাশ হোৱাৰ লগে লগে প্ৰাক্তন টেনিছ খেলুৱৈগৰাকীৰ অনুৰাগীসকলৰ মনত কৌতূহলৰ সৃষ্টি হৈছিল আৰু কিছু সময়ৰ বাবে তেওঁলোকক বিভ্ৰান্তিত পেলাইছিল উল্লেখযোগ্য যে 2023 চনত টেনিছৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লৈছে ইতিমধ্যে সানিয়া মিৰ্জাই নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম